নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰধানমন্ত্ৰী আৱাস যোজনা আপুনি লাভ কৰিছে নেকি যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰা নাই তেনেহলে কেনেকৈ লাভ কৰিব চৰকাৰী ঘৰ যিসকলে পোৱা নাই কেনেকৈ আবেদন কৰিব লাগিব যেটো নতুনকৈ চৰকাৰী আৱাস যোজনা যেটো আহিছে আৰু ৰাজ্যত যেটো 3 কোটি যেটো লোকে লাভ কৰিব চৰকাৰী ঘৰ চহৰ অঞ্চলৰে হওক বা গ্ৰাম অঞ্চলৰে হওক তো সমুদায় যেটো 3 কোটি লোকক দিয়া হ'ব চৰকাৰী ঘৰ আৰু এই 3 কোটি লোকে যেটো লাভ কৰিব চৰকাৰী আৱাস আপুনি কেনেদৰে লাভ কৰিব এই চৰকাৰী ঘৰ আৰু নেক্সট এটা খবৰ আপোনালোকক টিম যেটো ক'ব খুজিছো PM উজলা গেছ আপুনি PM উজলা গেছৰ বাবে আবেদন কৰিছিল নেকি যদি আবেদন কৰিছিল আপুনি পোৱা নাই নেকি কেনেকৈ আবেদন কৰিব লাগিব যদি নতুনকৈ আপুনি আবেদন কৰিব বিচাৰিছে তেনেহলে ক'ত জমা দিব লাগিব কি কৰিব লাগিব আৰু অনলাইন কৰিব নে অফলাইন কৰিব সকলো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ প্ৰথমতে আপোনালোকক যেটো দিব ওলাইছো চৰকাৰী আৱাস যোজনাক লৈ যেহেতু প্ৰধানমন্ত্ৰীয়ে যেটো কেবিনেটত ঘোষণা কৰিছে যেটো 3 কোটি লোকে যেটো লাভ কৰিব চৰকাৰী আৱাস তো চৰকাৰী আৱাস এবাৰ যেটো কোনসকলে লাভ কৰিব আপোনাৰ যোগ্যতা কি লাগিব আৰু অৰ্হতা কি লাগিব তো গোটেইখিনি কথা আজি মই ইয়াত জনাম যেটো আপোনালোকক তো প্ৰথমতে যেটো ক'ব খুজিছো যোগ্যতা আপোনাৰ যোগ্যতা কি হ'ব লাগিব যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰিব বিচাৰিছে তো প্ৰথমতে হৈছে আপোনাৰ কিয়নো ইয়াত ক'ব খুজিছো PM AYGৰ অধীনত যোগ্য হিতাধিকাৰীৰ বিশ্ব ব্ৰহ্মাণ্ডত কুট্টা দেৱাল আৰু কুট্চা ছালযুক্ত 0 এটা বা 2টা কোঠাৰ ঘৰত বাস কৰা সকলো গৃহহীন পৰিয়ালৰ অন্তৰ্ভুক্ত যেটো কৰা হ'ব যিসকল লোকৰ যেটো 2টা বা যদি এটা যদি কোঠা আছে আপোনাৰ ৰুম আছে তেনেহলে তেনেকুৱা ঘৰ থকা সকলে লাভ কৰিব যেটো চৰকাৰী আৱাস আৰু ইয়াত আপোনালোকক যেটো কৈছে স্বয়ংক্ৰিয় বাধ্যতামূলক অন্তৰ্ভুক্তিৰ বাবে মাপকাঠি আশ্ৰয় নথকা ঘৰ যদি আপোনাৰ ঘৰ একেবাৰে নাই তেনে ক্ষেত্ৰতো আপুনি চৰকাৰী ঘৰ পাব আৰু ইয়াত কৈছে নিষ্প দান বৰঙনিৰে জীৱন নিৰ্বাহ কৰা আপুনি যদি কাৰোবাৰ দান বৰঙনিৰে যেহেতু জীৱন নিৰ্বাহ কৰি আছে বা আপোনাৰ থাকিবলৈ যেটো ঘৰ নাই বা আপুনি কেম্প বনাই তেনেকুৱা ক্ষেত্ৰত যেটো চৰকাৰী ঘৰ পায় আৰু মেনুৱেল স্কেভেঞ্জাৰ তাৰ পিছত আপোনাৰ আদিম জনজাতীয় গোট আইনগতভাৱে মুকলি কৰি দিয়া বন্দেড শ্ৰমিক বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত অগ্ৰাধিকাৰ তো আপোনাৰ অগ্ৰাধিকাৰ কি লাগিব ইয়াত যেটো কৈছে যোগ্য PMYGৰ হিতাধিকাৰীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত বহু স্তৰীয় অগ্ৰাধিকাৰ থাকিব তাৰ পিছত ইয়াত কৈছে প্ৰথমে প্ৰতিটো শ্ৰেণীত গৃহ নিৰ্মাণৰ বঞ্চনা প্ৰতিফলিত কৰা পৰিমাপ সমূহৰ ভিত্তিত অগ্ৰাধিকাৰ দিয়া হ'ব যেনে অনুসূচিত জাতি বা জনজাতি সংখ্যালঘু আৰু অন্যান্য আৰম্ভণিতে ক'ব পাৰি যে গৃহহীনতাৰ ওপৰত ভিত্তি কৰি যেহেতু পৰিয়ালসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তাৰ পিছত সেই ক্ৰমত কোঠাৰ সংখ্যা 0 আৰু 2টা কোঠা দিয়া হ'ব তো আপোনাৰ যদি একেবাৰে ধৰক আপোনাৰ সৰু কোঠা যদি আপোনাৰ 2টা কোঠা আছে বা এটা আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব বা আপোনাৰ ছালৰ ঘৰ বা টিঙৰ ঘৰ হলেও আপুনি চৰকাৰী ঘৰ যেটো লাভ কৰে তো তেনে ক্ষেত্ৰত আপোনাৰ যোগ্যতা থাকিব লাগিব সেই যোগ্যতা থকা লোকসকলকহে দিয়া হ'ব যেটো চৰকাৰী আৱাস তো এতিয়া ক'ব খুজিছো আপোনাৰ বয়সৰ ইয়াত কিমান কৈছে আপোনাৰ 16 পৰা 59 বছৰৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়াল 16 পৰা 59 বছৰৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়াল তাৰ পিছত ইয়াত কৈছে 25 বছৰৰ ওপৰত কোনো স্বাক্ষৰ প্ৰাপ্তবয়স্ক নথকা পৰিয়াল আৰু পিছত কোনো অক্ষম সদস্য আৰু কোনো সক্ষম প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়াল তো তেনেকুৱা লোকসকলে যেটো চৰকাৰী ঘৰ যেটো লাভ কৰিব ইয়াত কৈছে ঠিক আছে তো এনেকুৱা আপোনালোকৰ হ'ব লাগিব আৰু এতিয়া আপোনালোকক মই ক'ব খুজিছো কোনসকলে নাপায় মানে বাদ পৰিব চৰকাৰী ঘৰৰ পৰা আপোনাৰ বাদ পৰিব কোনসকল লোকৰ যেহেতু বাদ পৰিব ইয়াত ক'ব খুজিছো এতিয়া বাদ দিয়া হ'ব যেহেতু কোনসকলক দিয়া হ'ব যিবোৰ প্ৰথম পদক্ষেপ মানে আপোনাৰ পকা ঘৰবোৰ বাদ দিয়া পকা ঘৰ মানে আপোনাৰ যদি পকা ঘৰ আছে তেনে ক্ষেত্ৰত হয়তো আপুনি নাপাব পাৰে বা পকা ছাল বা পকা বেৰ থকা ঘৰত বাস কৰা সকলো পৰিয়াল আৰু 2টাতকৈ অধিক কোঠা থকা ঘৰত বাস কৰা ফিল্টাৰ কৰি পেলোৱা হয় যিবিলাক ঘৰ আপোনাৰ মানে গোটেইখিনিয়ে পকা আপোনাৰ বেৰ পকা আপোনাৰ যেহেতু আপোনাৰ
দুটা বা তিনিটা ৰুম আছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ হয়তো আপুনি নাপাব পাৰে। মটৰ চালিত 2, 3, 4 চকীয়া মাছ ধৰা নাও, আপোনাৰ ঘৰত যদি 4 চকীয়া বাহন বা 3 চকীয়া বাহন যদি থাকে তেনে ক্ষেত্ৰত নাপায়। মেকানিজত 3, 4 চকীয়া বাহনৰ কৃষি সঁজুলি, কিষাণ ক্ৰেডিট কাৰ্ড যাৰ লিমিট 50 টকা বা 50,000 টকাতকৈ অধিক, আপোনাৰ যদি কিষাণ ক্ৰেডিট কাৰ্ড আছে 50,000তকৈ যদি অধিক আপোনাৰ যিটো পইচা আপোনাৰ যিটো ক্ৰেডিট থাকে তেনে ক্ষেত্ৰত আপুনি নাপাব পাৰে। চৰকাৰী কৰ্মচাৰী হিচাপে যিকোনো সদস্য থকা ঘৰুৱা, আপোনাৰ ঘৰত যদি চৰকাৰী মানুহ আছে তেনে ক্ষেত্ৰতো আপুনি নাপাব পাৰে। বা চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত অকৃষি উদ্যোগ থকা পৰিয়াল হয় যদি আপুনি নাপায়। তাৰপিছত আয়কৰ পৰিশোধ কৰা বা পৰিয়ালত যিকোনো সদস্যই 50 টকাতকৈ অধিক উপাৰ্জন কৰে বা প্ৰতি মাহে 10,000 টকা, আপুনি যদি 10,000 টকাৰ ওপৰত ইনকাম কৰে তেনে ক্ষেত্ৰতো আপুনি হয়তো নাপাব পাৰে। যিহেতু ইয়াত গাইডলাইন এইখিনি আপোনাৰ দিয়া আছে। পেচাধাৰী কৰা, পৰিশোধ কৰা, ফ্ৰিজৰ মালিক, তো তেনেকুৱা লোকসকলে যিহেতু আপোনাৰ মানে বাদ পৰিব। তেতিয়া জানো আহক আপোনাক ক'ব খুজিছোঁ চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কেনেকৈ কৰিব। আবেদন কৰিবলৈ হ'লে আপোনাক ডকুমেণ্ট কি লাগিব, তো ডকুমেণ্টৰ কথা কওঁ। তো ইয়াত প্ৰথমতে আপোনালোকৰ নথি পত্ৰ কি লাগিব। 1 নম্বৰতে যিটো ক'ব খুজিছোঁ আধাৰ নম্বৰ আৰু আধাৰ কাৰ্ডত স্বপ্ৰমাণিত প্ৰতিলিপি যদি আবেদনকাৰীৰ নিৰক্ষৰ হয়, আৰু আপোনাৰ তেনে ক্ষেত্ৰত আবেদনকাৰীৰ বুঢ়া আঙুলিৰ ছাপৰ সৈতে সন্মতি পত্ৰ ল'ব লাগিব। আপোনাৰ বুঢ়া আঙুলিৰ ছাপ হ'ব লাগিব, মানে আপোনাৰ আধাৰ লিংক হ'ব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ডত লিংক নাথাকে তেনে ক্ষেত্ৰতো আপুনি হয়তো লাভ নকৰিব পাৰে। জব কাৰ্ড লাগিব আপোনাৰ, MG, NREGA যথাযথভাৱে পঞ্জীয়ন কৰা। আপোনাৰ যদি জব কাৰ্ড আছে, জব কাৰ্ড থাকিলে ভাল। তাৰপিছত বেংক একাউণ্ট অৰিজিনেল আৰু ডুপ্লিকেট দুয়োটাৰে বিৱৰণ আপোনাৰ যিহেতু লাগিব। তাৰপিছত স্বচ্ছ ভাৰত মিছন SBM নম্বৰ, আপোনাৰ যদি SBM নম্বৰ আছে তেনে ক্ষেত্ৰত আপোনাৰ লাগিব পাৰে। তাৰপিছত আপোনাৰ হিতাধিকাৰী বা তেওঁলোকৰ পৰিয়াল সদস্যৰ পকা ঘৰৰ মালিক নহয় বুলি কোৱা শপতনামা, আপোনাৰ ঘৰৰ মানে পকা ঘৰ নহয় বুলি আপুনি এখন শপতনামা দিব লাগিব। তেনেকুৱা আপোনাৰ যিহেতু আপোনাৰ ডকুমেণ্ট ইয়াত বিচাৰিছে, তো এইসমূহ ডকুমেণ্ট যদি থাকে তেনেহ'লে আপুনি চৰকাৰী ঘৰ যিহেতু লাভ কৰিব। আৰু চৰকাৰী ঘৰ যিহেতু দিয়া হ'ব আৰু কিছুদিন যিহেতু পিছতে যিহেতু প্ৰধানমন্ত্ৰীয়ে যিহেতু জনাইছে 3 কোটি যিহেতু লোকে লাভ কৰিব এই চৰকাৰী আৱাস, আৰু নগৰ অঞ্চল হওক বা গ্ৰাম অঞ্চল হওক সকলোকে যিহেতু দিয়া হ'ব এই চৰকাৰী ঘৰ। যিসকলৰ যোগ্যতা থাকিব সেইসকলেহে লাভ কৰিব এই চৰকাৰী আৱাস। আৰু আপুনি চৰকাৰী আৱাসৰ বাবে যদি অনলাইন কৰিব বিচাৰে তেনেহ'লে আপুনি কেনেকৈ অনলাইন কৰিব। ইয়াৰ বাবে আপুনি অনলাইন ৱেবছাইটত যাব লাগিব। অনলাইন ৱেবছাইট আপুনি ক'ত যাব লাগিব, তো আপোনালোকক যিহেতু মই ইয়াত দেখুৱাব খুজিছোঁ, আপোনালোকক মই ইয়াত ক'ম যিহেতু চৰকাৰী আৱাসৰ যদি আপুনি অনলাইন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি অনলাইন পঞ্জীকৰণ কৰিব পাৰিব। হিতাধিকাৰী পঞ্জীয়ন হাতপুথি আপোনাৰ ৱেবছাইট আপুনি pmyg.nice.in আপুনি গ'লে তাত আপোনালোকে নথি পত্ৰ বা প্ৰতিনিধিগত যিটো পঞ্জীকৰণ আপুনি কৰিব পাৰে। তাৰপিছত আপোনাৰ ইয়াত কৈছে ব্যক্তিগত তথ্য, বেংক একাউণ্ট নম্বৰ বিৱৰণ, তাৰপিছত অভিকৰণ বিৱৰণ সংশ্লিষ্ট কাৰ্যৰ পৰা। তাৰপিছত আপোনালোকে সফলতাৰে পঞ্জীকৰণ হিতাধিকাৰীক যোগ কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰক। তাৰপিছত ইয়াত কৈছে লগইনৰ বাবে অফিচিয়েল ৱেবছাইট চাওক। আপোনাৰ অফিচিয়েল পেজত আপুনি যাব লাগিব PMAYG। ব্যক্তিগত বিৱৰণ শিতানত প্ৰয়োজনীয় সবিশেষ পূৰণ কৰক, যেনে লিংগ, মোবাইল নম্বৰ, তাৰপিছত আধাৰ নম্বৰ, আৰু পিছত এইবিলাক আধাৰ নম্বৰ ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় সন্মতি পত্ৰ ডাউনলোড কৰক। তো এইখিনি আপোনাৰ অনলাইন আপুনি কৰিব পাৰে। অনলাইন ৱেবছাইটৰ বাবে আপুনি pmyg.nice.in আপুনি গ'লে আপুনি গম পাব। তো গাইজ আপুনি যদি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে ৱেবছাইটত গৈ আপুনি কৰিব পাৰে। যিহেতু ইয়াত আপোনালোকক ক'বলৈ গ'লে বহুত দীঘল হয়, তো আপোনালোকক মই শ্বৰ্টকাটকৈ যিটো ক'লোঁ PMYG যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। যিহেতু ৰেজিষ্ট্ৰেশ্যন চলি আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে আৰু নথি পত্ৰ আপুনি তাত আপলোড কৰিব পাৰে। যদি আপোনাৰ এইসমূহ ডকুমেণ্ট থাকে তেতিয়াহ'লে আপুনি লাভ কৰিব চৰকাৰী আৱাস। তো নেক্সট এটা খবৰ আপোনালোকক যিহেতু দিব ওলাইছোঁ আপোনালোকক, যিহেতু PM উজ্জ্বলা যোজনা, আপুনি চৰকাৰী গেছ লাভ কৰিছে নেকি? PM উজ্জ্বলাৰ গেছ যদি আপুনি লাভ কৰা নাই তেনেহ'লে চৰকাৰী যিটো PM উজ্জ্বলাৰ যিটো আবেদন চলি আছে আপোনালোকে আবেদনৰ বাবে আপোনাৰ যিটো ইণ্ডিয়ান বা হওক আপোনাৰ BPL আপোনাৰ যিটো SP হওক তেনেকুৱা আপোনাৰ গেছ এজেঞ্চিত আপুনি গৈ আপুনি যোগাযোগ কৰিব পাৰে। আপুনি অফলাইনে আপুনি আবেদন কৰিব পাৰে। যিহেতু আবেদন প্ৰক্ৰিয়া চলি আছে তাত গৈ আপোনালোকে ডকুমেণ্ট আপোনালোকে
আপোনালোকে ক'লে হ'ল, আপোনাক এখন ফৰ্ম দিব, সেই ফৰ্মখন আপোনালোকে তাত জমা কৰিব লাগিব। সেই ফৰ্মখন ফাইল কৰিব, আপোনাৰ যিখিনি নথিপত্ৰ আছে। আৰু এটা কথা জানি ৰাখিব, আপোনালোকক যদি ৰেচন কাৰ্ড লাগিব, যদি ৰেচন কাৰ্ড নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই PM উজ্জ্বলা গেছ যিহেতু আবেদন কৰিব নোৱাৰে। তো অনলাইন আপুনি কৰিব পাৰে, অনলাইন ৱেবছাইটো আপোনাৰ আছে, যিহেতু অনলাইনত গৈ আপুনি অনলাইন গেছ এপ্লাই বুলি আপোনালোকে লিখি দিলে আহি যাব, তাতে গৈও আপুনি অনলাইন কৰিব পাৰে, বা আপুনি যিটো অফলাইনো আপুনি কৰিব পাৰে। তো অফলাইনৰ বাবে আপুনি ৱেবছাইটত যাব নালাগে, আপুনি আপোনাৰ যিটো ওচৰত থকা গেছ এজেঞ্চি আছে তাতে যোগাযোগ কৰিলে আপুনি পাই যাব। তো গাইজ, আপোনালোকক যিটো মই দুটাকৈ ভাল খবৰ যিটো জনালোঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু PM উজ্জ্বলা গেছ, তো এই দুটা আঁচনি যিটো আপোনালোকে লাভ কৰিব পাৰিব যদিহে আপোনাৰ এইখিনি যোগ্যতা থাকে। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ জয় আই অসম।